ডিব্ৰুগড় টাউনৰ আমি অলমোষ্ট অল জাগা প্ৰটেকশ্যন কৰিছোঁ বা কৰি আছোঁ। এইখিনি জেগাত কেতিয়াও ইৰোজন নাছিলে, ইয়াত এখন ৰিটেইনিং ৱাল আছিলে আৰু ইয়াতে দুটা স্পট আছে, গতিকে এইখিনি আগতে কেতিয়াও ডেঞ্জাৰাছ নাছিলে। কিন্তু ছাডেনলি পৰহি তাৰ আগদিনা ইয়াতে গৰাখহনীয়া হৈ খহি গ'ল। কিন্তু ভাল খবৰ যে পৰহিৰ পৰা ইয়াতে ফ্ৰেছ ইৰোজন নাই আৰু আমি ইতিমধ্যে কাম আৰম্ভ কৰি দিছোঁ। মই ৰাতিপুৱাও কথা পাতিছিলোঁ, ৰাতিপুৱা মই কালিয়ে যদিও আহিলোঁ, কিন্তু প্ৰশান্ত ফুকন ডাঙৰীয়া ডিব্ৰুগড়ত আজি ৰাতিপুৱাৰ পৰা নাথাকাৰ কাৰণে মই ৰাতিপুৱা আহিব নোৱাৰিলোঁ, কাৰণ তেখেতৰ সমষ্টি তেখেত নাথাকিলে আহিবলৈ মোৰ বেয়া লাগে। মই ৰাতিপুৱাৰ পৰা ইঞ্জিনিয়াৰসকলৰ লগত কথা পাতি আছোঁ, আমাৰ CEO ফ্ৰেমাৰ লগতো কথা পাতি আছোঁ। আমাক 32,000 চি টাইপ বেগ লাগিব, ইমিডিয়েট দিয়াৰ ব্যৱস্থা কৰিম। ডিব্ৰুগড়ত 5,000 5,500 আছেই আৰু বাকীখিনি আমি গুৱাহাটীৰ পৰা কালি পৰহিৰ ভিতৰত দি দিম। কামটো আমাৰ যিটো কাম আৰম্ভ হ'ল এইটো কণ্টিনিউ হ'ব। গতিকে আমাৰ হাতত যিহেতু বস্তুখিনি আছেই, নতুন টেণ্ডাৰলৈ ৰ'ব নালাগে, কাম এলটমেণ্টলৈ ৰ'ব নালাগে, আমাৰ হাতত বেগ এভেইলেবল আছে। যেনেকৈ পৰহিৰ পৰা কাম চলি আছে এইটো কণ্টিনিউ হ'ব। ছাৰ, গোটেই বস্তু যে হঠাৎ যে বহি গ'ল, টেকনিকেলি কি বুলি কৈছে বাৰু? চাওক, টেকনিকেলি এইখিনি জেগাত আমি আগতে চোৱাই নাছিলোঁ। ৰিটেইনিং ৱাল এখন আছিলে ৰিভাৰ ফ্ৰণ্টৰ আৰু মাজত দুটা আছিলে স্পাৰ, গতিকে ইয়াতে বহুদিন ইৰোজন হোৱাই নাই। গতিকে বহুদিন হোৱা নাই যেতিয়া আপুনি ইমিডিয়েটলি ক'বও নোৱাৰে। কিন্তু আমি এটা কথা কওঁ যে ডিব্ৰুগড়ৰ অলম'ষ্ট অল জেগাত আমি প্ৰটেকশ্যনৰ কাম কৰিছোঁ। নতুনকৈ আমি স্পাৰো বনাইছোঁ। আপোনালোকে হয়তো সকলোৱে জানে 375 কোটি টকা যোৱা 2 বছৰত আমি অকল ডিব্ৰুগড় টাউনক বচাবলৈ দিছোঁ। এতিয়া বহুত নাইকিয়া হৈছে। য'ত অলপ এইখিনি আমি ভবা নাছিলোঁ, ৰিটেইনিং ৱাল এখন আছিলে, দুটা স্পাৰ আছিলে, গতিকে ভবা নাছিলোঁ ইয়াতে কৰিব লাগে। কিন্তু এতিয়া এইখিনিও ভাল হৈ যাব। আমি এটা আশা ৰাখিব পাৰোঁ ডিব্ৰুগড়খন ফুল্লি ইৰোজন কণ্ট্ৰল হ'ব। স্পাৰ বনোৱাৰ ওপৰত কি ব্যৱস্থা? য'ত হৈ আছে, মানে মই এটাটো ক'ব পৰা, মই এটাটো নাই, য'ত হৈ আছে তাত হোৱা নাই, কিন্তু য'ত হ'বলৈ গৈ আছে তাততো হৈ থাকিব। মই এটা কথা কওঁ, ব্ৰহ্মপুত্ৰখনক 100% কণ্ট্ৰল কৰাটো অসম্ভৱ। কেতিয়াবা আমি কৰা কামো সহায় লৈ গুচি যায়, কিন্তু য'ত কৰিছোঁ তাত সহায় লৈ যোৱা বা বেয়া হোৱাৰ কাম পাৰ্চেণ্টেজ হ'ল 10%, ছাকচেছ ৰেট 90%। হ'ব পাৰে, মই এটা কথা কৈছোঁ, 10% আকৌ হৈ থাকে। এখন ব্ৰহ্মপুত্ৰ নদীত আমি 100% ছাকচেছ হ'ম বুলিতো ক'ব নোৱাৰোঁ। 10% আমি ফেইল হওঁ, কিন্তু মই আশাবাদী 90% আমি ছাকচেছ হৈছোঁ। ডিব্ৰুগড়বাসী যথেষ্ট শংকিত ছাৰ। ইমান হ'ব লগা নাই, ডিব্ৰুগড়বাসীৰ কাৰণে বহুত কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত প্ৰায় ডিব্ৰুগড় টাউন এইখিনি বচাবলৈ 375 কোটি টকা আমি নিজ হাতৰে দিছোঁ। আপোনালোকক যদি মই কোনটো কৈছোঁ, মই ডিব্ৰুগড়লৈ বহুত চিৰিয়াছ। ডিব্ৰুগড় যেতিয়া কিবা এটা হয় দৌৰি আহোঁ, আৰু আমাৰ লগত আমি এভেইলেবল বস্তু থাকেই। আপোনালোকে কওকচোন, পৰহিৰ আগদিনাখন খহি গৈছিল, পৰহি দিনা লগত কাম আৰম্ভ হোৱাৰ দৃষ্টান্ত আগতে কেতিয়াবা আছিল নেকি? আগতে কি কৰিব লাগিলে হয়? আগতে গুৱাহাটীলৈ ফোন কৰিব লাগিলে হয়, মন্ত্ৰীক ক'ব লাগিলে হয়, চিফ ইঞ্জিনিয়াৰক ক'ব লাগিলে হয়, বেগ কিনিব লগা হ'ল হয়। বেগ কিনোতে লাগিলে 1 মাহ। এনেকুৱা অৱস্থা হৈ গ'লতো আপোনাৰ ফোনলৈ ৰৈ নাথাকিব নদীখনে। কাৰণ নহয়, মই আপোনালোকক এইটো কথা কৈছোঁ, মই এটা কথা মোক একেবাৰে মই হাতযোৰ কৰি কৈছোঁ এটা কথা। ব্ৰহ্মপুত্ৰৰ লগত 100% ছাকচেছ হোৱাটোতো অসম্ভৱ কথা, 90% ছাকচেছ হৈছোঁ। আৰু আমাৰ দিনত মই আপোনাক কৈছোঁ, মোৰ দিনতে এইখিনি জেগাত অকল এই 7-8 কিলোমিটাৰৰ কাৰণে 375 কোটি টকা দিছোঁ। কাম চলি আছে, কাম চলি আছে। কামখিনি কমপ্লিট হ'লে মোক কওক। কামখিনিতো এনেকেই আগৰ পৰাই আছিলে। মই মন্ত্ৰী হোৱাৰ আগতেও, মই মন্ত্ৰী হোৱাৰ পাছত কাম হ'ল, বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পাছত কাম হ'ল। আমাৰ খুৰাই মোতকৈ বেছি ভালকৈ জানে। আগতে যদি ইমান টকা দিব নোৱাৰিছিলে, পাইছিল নেকি? 5 বছৰত খুৰা ডিব্ৰুগড়ত কিমান টকা পালোঁ আমি? আগতে নাছিলে, চবতে বেলেগ। তাৰমানে আমাৰ ব্ৰহ্মপুত্ৰখন বহুত বেছি খৰচোতা, ইয়াত বহুত বেছি কাৰেণ্ট। গতিকে ব্ৰহ্মপুত্ৰৰ আমাৰ অন্ততঃ ভাৰতত ব্ৰহ্মপুত্ৰৰ পৰাহে শিকিব লগা আছে। ব্ৰহ্মপুত্ৰই বেলেগ নদীৰ পৰা শিকিব লগা নাই, মানে ইয়াত প্ৰটেকশ্যনেই হওক, নিয়মেই হওক। মানে বহুতে এইখনতো সাগৰ এখন ক'ব গ'লে, হুবলি বা অন্য নদীবিলাক সৰু, তেওঁলোকে আমাৰ প্ৰটেকশ্যন আমি বহুত ষ্ট্ৰংহে কৰোঁ। গতিকে আমাৰ পৰা হয়তো মোৰ পৰা কোৱা নাই, আমাৰ ব্ৰহ্মপুত্ৰক আমি কেনেকৈ প্ৰটেকশ্যন কৰিছোঁ, আমাৰ পৰা বেলেগে শিকে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ